হ'ব আৰু হ'ব লাগিব বিজেপিক যদি ৰোধ কৰিব খোজে পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতা হ'ব লাগিব মই ভাবো হ'ব আৰু আমি আমাৰ ইতিমধ্যে আমাৰ দৃষ্টিভংগী আৰম্ভণিৰ পৰা কৈ আহিছো গতিকে তাত আৰু আমাৰ চিন্তাটোত আমাৰ যিটো দৃষ্টিভংগী উত্থাপন কৰিছেতো অসমৰ জনগণৰ মনৰ কথাটো উপলব্ধি কৰি আমি ক'ব খুজিছো গতিকে মই ভাবো যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিলিব লাগিব মিলাব লাগিব আপুনিতো সদায় সপক্ষে কৈ আছে তেনেকে কৈ আছে কিন্তু আন দুজন সভাপতি ধৰক গৌৰৱগৈ কথা যদি কওঁ বা অখিলগৈ কথা কওঁ তেওঁলোকৰ মাজত কিন্তু দূৰত্ব অহাহে পৰিলক্ষিত হৈছে বেলেগৰ কথাটো মই কোৱাটো উচিত নহয় মই ভাবো যে জনগণে যি আহ্বান কৰিছে সেইটো আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ কাৰণ পৰাভূত কৰিবৰ কাৰণে আমি প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব সেই দায়িত্বটো আমি সকলোৱে পালন কৰিব লাগিব মই ভাবো যে সেই সম্পৰ্কত নিশ্চয় ব্যাপক চিন্তা চৰ্চা বিচাৰ বিশ্লেষণ কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব মূল কথাটো হ'ল যে বিজেপিক হৰুৱাবলৈ হলে মিত্ৰতা হ'ব লাগিব আপোনাৰ কিবা পৰামৰ্শ থাকিব নেকি কাৰণ এনেধৰণে থাকিলেতো মিত্ৰতা নহ'ব মইতো এইটোৱে আছে জনগণৰ কথা কৈছো জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰি পৰামৰ্শ কি দিব নাই জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰিব অলৰেডি ক'লেই আৰু আপোনালোক সকলোকে ধন্যবাদ একাপ খাই যাব